তো আছোঁ এতিয়া গাঁৱত এতিয়া খোজকাঢ়িব যাব ওলাইছোঁ। এতিয়া বাজিলে 4:15 হ'ল চাগে, ঘড়ীটো চোৱা নাই। এতিয়া মই খোজকাঢ়িব গৈ আছোঁ। ইফালে আন্ধাৰ, পৰিৱেশ আন্ধাৰ হৈ আছে। গৈ আছোঁ খোজকাঢ়ি আহোঁ আৰু দেখা থাকিম আপোনালোকক। খোজকাঢ়ি আহি পালোঁ। ইফালে আমাৰ হাৱে, এইটো হ'ল হাৱেৰ পৰিৱেশ। গাড়ী চাড়ী ইমান নাই। এইটো হ'ল আমাৰ চক, ফুলকাৰবা চক। সেইফালে আছে স্কুলখন, হাই স্কুল। এতিয়া তাত আগতে মেট্ৰিক পৰীক্ষা হোৱা নাছিল, এতিয়া মেট্ৰিক পৰীক্ষা। এইটো হ'ল আমাৰ চক। এইফালেদি যাওঁ আমি ঘৰলৈ। এইটো হাৱেৰ পৰা মোটামুটি 1.5 কিলোমিটাৰমান হয়। 1 কিলোমিটাৰ এতিয়া মই খোজকাঢ়ি আহিলোঁ। তাৰ পৰিৱেশ, ৰাতিপুৱাৰ পৰিৱেশ। এইডাল কি বহুত পুৰণা গছ, আমি সৰুৰ পৰা দেখি আহিছোঁ। আৰু এই মন্দিৰটো সৰুৰ পৰা দেখি আহিছোঁ। শিৱ বাবাৰ মন্দিৰ। সকলোৰে মংগল হওক, ভালে থাকক, সুস্থ থাকক আৰু আশীৰ্বাদ লৈ সকলোৰে যাতে শিৱ মন্দিৰ। আৰু এইফালে স্কুলটো, সেইটো স্কুল, এইটো আমাৰ স্কুল আছিল, হাই স্কুল। এতিয়া গৈ থাকোঁ, খোজকাঢ়োঁ। পৰিৱেশ, ৰাতিপুৱাৰ পৰিৱেশ এইখিনিয়ে আৰু কি সুন্দৰ পৰিৱেশ। গাঁৱত আহিলে পূৰা ফ্ৰেছ বতাহ, ঠাণ্ডা বতাহ এটা আহি আছে। স্পীডত খোজকাঢ়িলেতো আৰু ঠাণ্ডা এটা বতাহ আহে। পৰিৱেশ দেখাই থাকিম, দিনটো চাই থাকিব কি কৰোঁ, কি নকৰোঁ। আজি বহুতখিনি কাম কৰিব লগা আছে, দেখাই থাকিম আপোনালোকক। এইফালে গৈ থাকোঁ। এইফালে মেইন ৰোডৰ পৰা আহিয়ে এইখন পায় হস্পিটাল, ফুলকাৰবা আদৰ্শ চিকিৎসালয়। বেছি দূৰ নহয়, হাৱেৰ পৰা মোটামুটি 300-400 মিটাৰ দূৰতে আছে এইখন হস্পিটাল। সুবিধা ভালেই পাইছোঁ গাঁৱত, এতিয়া হস্পিটালৰ পৰিৱেশ। ইফালে ফাইনেলি চিধা আহি কিনে এইফালে আমাৰ গাঁওখন, এইটো চাৰিআলি। আৰু এইফালে এটা আছে পাৱাৰ হাউচ, এইফালে পাৱাৰ হাউচ এটা আছে। এইটো চাৰিআলি। ইয়াৰ পৰা লেফ্ট চাইডে গ'লে আমাৰ ভেৰভেৰি গাঁৱে পায় এইখন। এইফালে চিধা গ'লে আমাৰ গাঁওখন পাম। এইটো কৃষ্ণচূড়া গাছ, বহুত পুৰণা গাছ। এইখন ভূপেন দাৰ দোকান। এইফালে নদী পাৰতো যাব পাৰি, এইটো ৰাস্তা। এইফালে পাৱাৰ হাউচ এটা নতুনকৈ বনাইছে, এইফালে পাৱাৰ হাউচলৈকে যাব পাৰি। এইফালে আমাৰ গাঁৱত যোৱা ৰাস্তা। এইফালে চিধা আহি কিনে এইফালে আমাৰ গাঁৱত দেখি যোৱা ৰাস্তা। এইফালে বাসুদা গৈ আছে। বাসুদা, গুড মৰ্ণিং। গুড মৰ্ণিং। ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। চেষ্টা কৰি আছোঁ, দিব আৰু আমাৰ ল'ৰা দেখা পাই থাকিলে হ'ল, বস্তুবিলাক দেখা পাই থাকিলে হ'ল। গাঁৱৰ পৰিৱেশ কি সুন্দৰ। এনে থকাতকৈ কৰি থাকোঁ আৰু। সেইটো কাৰণেতো বহুত কমিলহে আগতকৈ কমছেহে। ইফালে গাঁওখনত সোমাই এটা মন্দিৰ আছে। ইফালে আইসকলৰ, এইটো ৰাসৰ গোহাঁই মন্দিৰ বুলি কয়। এইটো স্থাপিত কৰি আছে, বহুত দিন পুৰণা মন্দিৰ। এতিয়া বনাই আছে, লাহে বনাব। এইফালে গাঁৱত যোৱা পৰিৱেশ। এইফালে চাওক, লোকেল কুকুৰা। অ' মাই গড, গুৱাহাটীত চালানী কুকুৰাবিলাক খাই লোকেল বুলি কয়, কিন্তু চালানী। তো ফাইনেলি গাইছ আহি পালোঁ ঘৰ আহি পালোঁ খোজকাঢ়ি কিনে। কি সুন্দৰ লাগিছে, ভাগত অলপ লাগিছে। বেটা উঠছা না উঠা নাই? হা হয় তা কি কৰি আছা? এইফালে অলপ চেণ্ডেলযোৰ খুলি লওঁ। কিমান আৰু গুৱাহাটীত চেণ্ডেল পিন্ধিবি, সুন্দৰ মাটিৰ অলপ ভাৱ এটা লওঁ। কিমান আৰু এইফালে আহা। বেটা আহি আছে, বেটা শুই আছিল। আমাৰ বেটা উঠি গ'ল। গুড মৰ্ণিং বুলি কোৱা। গুড মৰ্ণিং। টোপনি হৈছে না ভাল ৰাতি? বা উঠা নাই? উঠাই নাই বা? হাও কাম নাই ন, উঠবাই নোৱাৰে ৰাতিপুৱাই। তুমি কি কৰিলি? এক্সাৰচাইজ কি কাৰ লগত? আইতাৰ লগত এক্সাৰচাইজ কৰিলি? দে হাই বুলি দিয়া, এনেকৈ হাই, গুড মৰ্ণিং দিয়া। বাই বাই। ৰাতিপুৱাৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ, যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব পাৰে। বিভিন্ন কাম আছে ৰাতিপুৱাৰ পৰা। এতিয়া আৰু
কামে কাম আৰু ঘৰত আহিলে কামে কাম আপোনালোকে গমে পায় এতিয়া খোজকাঢ়ি আহিলোঁ অকণমান ৰেষ্ট চেষ্ট কৰিলোঁ এক্সাৰচাইজ কৰিলোঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব ইয়াতে সামৰণি মাৰোঁ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে ফেচবুকত চাই আছে ফ'ল' কৰি যাব তো বাই বাই টিল দেন টাটা বাই বাই সকলোৰে সুস্থ থাকক সবল থাকক আৰু শৰীৰ চৰ্চা কৰক তো বাই বাই